এটা শিশুৰ যেনেকৈ শাৰীৰিক বিকাশক লৈ মানুহ চিন্তিত হৈ থাকে, মাক দেউতাক চিন্তিত হৈ থাকে, গোটেই পৰিয়ালটো চিন্তিত হৈ থাকে, তেনেকৈ তাতকৈ অধিক বেছি চিন্তিত হৈ থাকে মানসিক বিকাশটোক লৈ। যেতিয়া বেছি সৰু অৱস্থা হৈ থাকে, যেতিয়া মানে ওজনটো বঢ়াত গুৰুত্ব দি থাকে, তেতিয়ালৈকে শাৰীৰিকটোত বেছি গুৰুত্ব দিয়ে, তাৰ পিছত যেতিয়া ওজন সুজন ঠিককে বাঢ়ি আছে বুলি গম পাই যায়, তেতিয়া মাক দেউতাকৰ পৰিয়ালবৰ্গৰ এটা চিন্তা যে মানসিকভাৱে শিশুটো সুস্থ হওক, সবল হওক, মানসিকভাৱে শিশুটো বলৱান হওক। গতিকে এই মানসিকভাৱে যে বলৱান হোৱা সপোনটো দেখিছে মানুহে বা দেখে, বা এটা শিশু মানসিকভাৱে কেনেকে সুস্থ আৰু কেনেকে বলৱান কৰিব পাৰে, তাত ঘৰখনৰ কাৰ বেছি ভূমিকা থাকে, সেই কথাবিলাক আজি আমি আলোচনা কৰিবলৈ এই ভিডিঅ'টো লৈ আহিছো। শেষলৈকে ভিডিঅ'টো চাব, বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কাৰণ শাৰীৰিক বিকাশটোতো আপোনালোকে যেনেকে তেনেকে কৰিয়ে ল'ব, সেইটো আপোনালোকে খাদ্যৰ দ্বাৰা, ডক্টৰৰ গাইডেন্সৰ দ্বাৰা, এক্সাৰচাইজৰ দ্বাৰা আপোনালোকে কৰিয়ে ল'ব। কিন্তু মানসিক বিকাশটো কেনেকে হ'ব, কেনেকে সুস্থকে হ'ব, সেই বস্তুটোৰ ওপৰত বহুতো জ্ঞান নাথাকে। শিশু এটা মানসিকভাৱে সুস্থ হবলৈ হলে, মানসিকভাৱে সবল হবলৈ হলে, মানসিকভাৱে শিশুটোৰ উচিত জ্ঞান থাকিবলৈ হলে, বা শিশুটো বহুত কথাত বহুত সময়ত নলেজ বিলাক একদম সময়ত যাতে পাই যায়, যিটো নলেজ যিটো সময়ত পাব লাগে সেইটো যাতে পাই যায়, সেই বস্তুটো অকল কেৱল শিশুটোৰ মাকৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া ধৰি লওক, যদি এগৰাকী মাতৃয়ে বহুত কিবা কিবি জানে, বহুত কিবা কিবি নলেজ ৰাখে, বহুত বিষয়ত নলেজ ৰাখে, তেতিয়াহ'লে স্বাভাৱিক কথা যে সেইখিনি নিজৰ শিশুটোক দিব পাৰিব। টিউচন পঢ়াব নোৱাৰিলেও অন্তত নিজৰ শিশুটোক সেইখিনি কথা শিকাব পাৰিব, হয় নে নহয়? গতিকে শিকোৱাটো, জ্ঞান দিয়াটো, মানসিকভাৱে সবল সুস্থ কৰাটো, সেইটো সম্পূৰ্ণৰূপে মাক গৰাকীৰ ওপৰত ডিপেণ্ড কৰে। আৰু এটা বস্তু দেউতাকৰ ওপৰত ডিপেণ্ড কৰে, সেইটো মই কৈ দিওঁ। কিছুমান সংস্কাৰ, কিছুমান দীৰ্ঘকালিক সংস্কাৰ, যিবিলাক নেকি সৰুতে ধৰক আমাৰ ইমান চাবলগীয়া নাথাকে, সৰুতে ইমান কাম নাথাকে, ডাঙৰ হৈ পেলাই যেতিয়া ডেকা হৈ যায় তেতিয়া আমি দেখিবলৈ পাওঁ। এনেকুৱা ধৰণৰ কিছুমান সংস্কাৰ, সেইবোৰ দেউতাকৰ পৰা আহে। এতিয়া ধৰি লওক, ফৰ এক্সাম্পল, দেউতাকৰ যদি কিছুমান চৰিত্ৰ বেয়া, যেনে ধৰক নিচাযুক্ত বস্তু সেৱন কৰা, হাত উঠোৱা, ডমেষ্টিক ভাইলেন্স কৰা, এনেকুৱা ধৰণৰ প্ৰবৃত্তিবিলাক যদি দেউতাকৰ থাকে, দেউতাকজন যদি লণ্ডনতো যদি থাকে, তেতিয়াহ'লে সন্তানৰ ওপৰত সেইটো প্ৰভাৱ অহাটো 80% 90% সম্ভাৱনা থাকে যে দেউতাকে যদি তেনেকুৱা কাণ্ড কৰিছিল বা কৰে, তেতিয়াহ'লে ভৱিষ্যতে জেনেটিকলি সেই বস্তুটো আহি যায়। কিন্তু বাকী যিবিলাক শিকোৱা কথা, সৰু সুৰা জ্ঞান, নলেজ যিটোক আমি কওঁ, বস্তু ধৰক কিবা এটা বাচ্ছাটোৱে জনা হোৱা, সেই বস্তুটো বা কিবা এটা বস্তুত জ্ঞান বৃদ্ধি হোৱা, কিবা এটা নতুন কথা শিকা, সৰু সুৰা ধৰক চাফ চাফাই শিকা, কেনেকে ক্লিনকে থাকিব লাগে, কেনেকে চাফ চিকুণ মেইনটেইন কৰিব লাগে, কেনেকে ডিচিপ্লিনত থাকিব লাগে, এই বস্তুবিলাক যিবিলাক সৰু সুৰা যিবিলাক অসংখ্য কোটি যিবিলাক বস্তু আমাৰ জীৱনত সংলগ্ন হৈ থাকে, সেইবিলাক মাকৰ ওপৰত বেছিকে ডিপেণ্ড কৰে, মাকৰ পৰা সেইবিলাক আহে। আৰু দীৰ্ঘকালিক কিছুমান গোটা বস্তু, সেইটো বাপেকৰ পৰা ডাইৰেক্ট ইম্পেক্ট কৰে। গতিকে তেনেকুৱা কিছুমান সংস্কাৰ যিবিলাকৰ প্ৰভাৱ ডাইৰেক্ট বাপেকৰ পৰা পৰে, সেইটোৰ ক্ষেত্ৰত দেউতাক বিলাক সচেতন হব লাগে। বাকী শিকোৱাৰ ক্ষেত্ৰত, এতিয়া আধ্যাত্মিক শিক্ষা দিয়া, মই এইটো কোৱা নাই যে দেউতাকে একো হবই নালাগে, মই সেইটো কোৱা নাই, দেউতাকো ঠিকে থাকিব লাগে, দেখুৱাব লাগে সেই বস্তুখিনি, কিন্তু যিহেতু বেছি সময় বাহিৰত থাকে, কামত থাকে, কিছুমান দূৰত থাকে, তো সেইটোৰ প্ৰভাৱটো সৰু সৰু কথাবিলাকত বহুত প্ৰভাৱটো কম দেখা যায়। কিন্তু মাকৰ গাটোতে লাগি থাকে বুলি ক'লেও বেয়া নহয়। স্কুললৈ যোৱা সময়কণৰ বাদে, আৰু স্কুল যোৱাৰ আগতো এনি টাইম মাকৰ গাটোতে লাগি থাকে। আৰু আজিকালি যিহেতু পথাৰলৈ নাযায়, খেতি বাতি নকৰে, বা কিছুমান মাক আছে যে চাকৰিও নকৰে, বা বিজনেছটোও ধৰক ঘৰতে, তেনেকুৱা ক্ষেত্ৰত কি হয়, বাচ্ছাটোৱে বেছিকে মাকৰ গাটোতে লাগি থাকে। দিনটোৰ বেছিভাগ সময় আকৌ ৰাতি শুওঁতেও মাকৰ স্পৰ্শয়ে পাই থাকে এনি টাইম। গতিকে সেই শিক্ষাবিলাক মাকৰ দ্বাৰা ট্ৰান্সফাৰ হয়। গতিকে এটা শিশু সবল হবলৈ হলে, মানসিকভাৱে সুস্থ হবলৈ হলে, আধ্যাত্মিকভাৱে সচেতন হবলৈ হলে, ডিচিপ্লিন থাকিবলৈ হলে, বা ক্লিন কেনেকে ক্লিনকে থাকিব লাগে, চাফ চাফাই মেইনটেইন কৰিবলৈ হলে, এই গোটেই বস্তুবিলাক মাকৰ থাকিব লাগিব, মাকৰ ক্ষেত্ৰত সি দেখা পাব লাগিব। আৰু প্ৰত্যেকটো বস্তু এনেকুৱাও নহয় যে আপুনি কৈ দিলেহে হ'ব, শিকালেহে হ'ব, সেইটো নহয়। মাকে নৰ্মেলি ধৰক কৰি আছে, যিবোৰ কৰে সেইবোৰ সিহঁতে অটমেটিক দেখি পেলাই শিকি যাব, দেউতাকৰ পৰাও শিকিব। কিন্তু সৰু সৰু বস্তুবিলাকত বেছিকে যিহেতু মাক জড়িত হৈ থাকে, সেইকাৰণে কথাখিনি কৈছো। এতিয়া মেইন কথা, মাকৰ যে ভূমিকা আছে বুলি ধৰক কোৱা হৈছে, এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে, এইটো মই কিবা বেয়া ভাবি পেলাই, হীন ভাবি পেলাই কোৱা নাই দেই, আপোনালোকে বেলেগ মতলব নুলিয়াব কথাখিনিৰ। এতিয়া গাঁৱৰ কিছুমান ধৰক বেছিভাগ মহিলাই বহুত কথাত তেওঁলোকৰ নলেজ নাই। বহুতো মহিলা আছে ধৰক মোবাইলটোৰ বিষয়ে বেছিকে নাজানে, নেটত চাৰ্চ কৰিব নাজানে,
বা বিষয়বিলাক পঢ়া বিষয়বিলাকৰ বিষয়েও বেছিকে নাজানে, ইংলিছো নাজানে, ইংলিছটো ধৰক জোতাবও নাজানে, বা কিবা এটা শব্দ দিলে তাৰ অৰ্থটো গুগলত চাইও উলিয়াই দিব নোৱাৰিব, বা কিবা এটা টপিক দি দিলে মা এইটো কিনো, সেই কথাটোৰ প্ৰতি একো ক'ব নোৱাৰে, ধৰক নলেজ নাই, মই নাজানো এই বুলিয়ে ডাইৰেক্ট ক'ব, প্ৰত্যেকটো বস্তুৱে ধৰক নাজানো বুলিয়ে ক'ব। কিছুমান এনেকুৱা বস্তু আমিও নাজানো বুলি ক'বলগীয়া হয়, কাৰণ সেইটো শিকাৰ উচিত সময়টো অহা নাই, সেইকাৰণে আমি নাজানো বুলি কৈ থবলগীয়া হয়, আমাৰো হয়, মোৰো হয়। কিন্তু কিছুমানে একচুৱেলিয়ে নাজানে, মানে কিছুমানে ক শ্ৰেণী আৰু খ শ্ৰেণী UKG LKGৰো কিতাপ পঢ়ুৱাব নোৱাৰে, বা কোনো পৃথিৱীৰ মানে কোনোটো বিষয়ৰ প্ৰতিয়ে কোনো জ্ঞান নাই, ধৰক অলপ পইচা বেছিকে দিলেও মানে হিচাপ কৰিব নোৱাৰিব। তো তেনেকুৱা মাকসকলো ধৰক আমাৰ থাকে। গতিকে মই এটা কথা ভাবো যে দেশ এখন যদি সবল আৰু সুস্থ কৰিবলগীয়া হয়, তেতিয়াহ'লে নাৰীৰ ক্ষেত্ৰত যদি গোটেইখিনি ফুলফিল হৈ যায়, নাৰীৰ যদি নলেজটো গেইন হয়, যিহেতু এগৰাকী ছোৱালীয়ে গৈ আগলৈ নাৰী হ'ব, মাক হ'ব, হয় নে নহয়? গতিকে এগৰাকী ছোৱালীয়ে যেতিয়া বহুত নলেজ গেইন কৰিবলৈ ধৰে, তেতিয়াহ'লে মই ভাবো যদি সেইটো প্ৰত্যেকখন ঘৰৰ প্ৰত্যেকগৰাকী নাৰীৰ ক্ষেত্ৰত যদি সেইটো, আৰু মানে লিপচাটো থাকিব লাগিব দেই, এতিয়া কোনোবাই আহি পেলাই জ্ঞানটো মূৰত ভৰাই দিয়া বস্তু নহয়। এতিয়া কিছুমান মানুহ আছে বছৰ বছৰ ধৰি এনেই পাৰ কৰি আছে, একো নতুন কথা শিকা নাই, কিন্তু কিছুমান মানুহ আছে গোটেই দিনটোৰ ভিতৰত 10 মিনিট পাইছে, সেই 10 মিনিটতে কিবা এটা শিকিছে, হয় নে নহয়? গতিকে সেইটো নিজৰ লগত কথা, মাক গৰাকীয়ে কিমান শিকিব বিচাৰে, বা মাক গৰাকীয়ে নলেজ গেইন কৰিব বিচাৰে নে নাই, সেইটোও বহুত কথা আছে। সেইকাৰণে মই গোটেই মাকসকলক শ্ৰদ্ধাৰে মই নিবেদন কৰিবলৈহে এই ভিডিঅ'টো বনাইছো, যে আপোনালোকে যিমানে নলেজ গেইন কৰিব, সিমানে আপোনালোকে শিকিবও পাৰিব আৰু শিকাবও পাৰিব। আপোনালোকে শিকি থাকিব, তেতিয়াহে বেলেগক শিকাব পাৰিব। কাৰণ কিছুমান বস্তু যদি মাকে নিশিকায়, যদি কিছুমান বস্তু নলেজ মাকে গোটাই নলয়, তেতিয়াহ'লে বাৰে বাংকৰা এসোপামান জাবৰ জোথৰ আপোনাৰ ল'ৰা আৰু আপোনাৰ ছোৱালীক বেলেগে শিকাবলৈ ধৰিব। গতিকে সেই টপিক বিলাক আপুনিয়ে যদি সাঙুৰি লয়, বা আপুনিয়ে যদি সেইবিলাক টাচ কৰিব পাৰে, তেতিয়াহ'লে বেলেগে গোবৰ জাবৰ এসোপা শিকোৱা বা ভুচা এসোপা মূৰত ভৰোৱা কোনো ধৰণৰ দৰকাৰ নাথাকিব। সেইকাৰণে এতিয়া সমাজত যদি কিবা হ'ব লাগে, যদি কিবা বেছি দৰকাৰী, তেতিয়াহ'লে নাৰীৰ শিক্ষা দৰকাৰী। শিক্ষা মানে যিটো আনুষ্ঠানিক শিক্ষা, সেইটো শিক্ষাই নহয়, বাকী প্ৰত্যেকটো বিষয়তে এগৰাকী মাকে, এগৰাকী নাৰীয়ে মাক হোৱাৰ আগত সেইটো কথা নিজেই মনতে অনুভৱ কৰিব লাগে, সেইটো মানে অৱগত হ'ব লাগে যে মই কাৰোবাৰ মাক হ'ব লাগিব, কাৰোবাৰ মই গোটেই দায়িত্বখিনি ল'ব লাগিব, কাৰোবাক মই শিকাব লাগিব, কাৰোবাক মই মানুহ কৰিব লাগিব। গতিকে মোৰ এইটো টপিকত বা বেছিভাগ টপিকত জ্ঞান থকাটো, নলেজ গেইন কৰাটো মোৰ কাৰণে বহুত বেছি জৰুৰী। যদি মই আধা ঘন্টা এটা পাইছো, দিনটোত যদি মই 1.5 ঘন্টা 2 ঘন্টা এটা পাইছো, সেইখিনি সময়ত আজিকালি বহুত ধৰণৰ এপ ওলাইছে, শিখোৱা এপ ওলাইছে, কিবা কিবি ঢেৰ ওলাইছে, আপোনালোকে বহুত ধৰণৰ বস্তু আপোনালোকে ইউটিউবতো শিকিব পাৰে। তাৰ কাৰণে আপোনালোকে গৈ পেলাই কৰবাত ক্লাছ ল'বগে নালাগে নহয়, বৰ্তমান ইমানেই চ'ৰ্চ আছে, আপোনালোকে শিকিবলৈ মোবাইলটোৱে যথেষ্ট। গতিকে আপোনালোকে যদি 1.5 ঘন্টা এটা পাইছে, 1 ঘন্টা এটা পাইছে, তাত আপোনালোকে যদি চিৰিয়েল নাচাই পেলাই, বহু চিৰিয়েল নাচাই, ৱেব চিৰিজ নাচাই, চিনেমা নাচাই, গানৰ ভিডিঅ' নাচাই পেলাই, আপোনালোকে নিজৰ কিবা এটা নহয় কিবা এটা টপিকত, কিবা এটা নহয় কিবা এটা দিশত নলেজ গেইন কৰক, কিবা এটা নহয় কিবা টপিক ধৰক, হয়নে? সেইটো কৰিলে তেতিয়া কি হ'ব, ডেইলি যদি আপুনি 10 মিনিটৰো আপুনি কিবা এটা শিকে, তেতিয়াহ'লে ৰেগুলাৰ যদি আপুনি 10 মিনিট 15 মিনিট আধা ঘন্টাকেও যদি শিকিছে, তেতিয়াহ'লে আপোনাৰ বহুত বিষয়ত আপোনাৰ নলেজ গেইন হ'ব। আপুনি লাগিলে 9 পাছ হওক, আপুনি লাগিলে 8 পাছ হওক, আপুনি লাগিলে মেট্ৰিক ফেইল হওক, সেইটোৰ লগত কোনো কথা নাই। কথা হৈছে কি, ল'ৰা ছোৱালীয়ে যেতিয়া এটা টপিক উত্থাপন কৰে, সেই টপিকটোৰ বিষয়ে অকণমান জ্ঞান থাকিব লাগে। ফৰ এক্সাম্পল, এটা বাচ্চাই যদি আপোনাক সোধে, মা এই জোনবাইটো কেলে আজি সৰু হৈ গৈছে, আকৌ কেইদিনমান আগতে কেলে জোনবাইটো ডাঙৰ হৈ আছিলে, তেতিয়া আপুনি যদি অমাৱস্যা পূৰ্ণিমা আৰু শুক্ল পক্ষ কৃষ্ণ পক্ষৰ যদি গোটেই যদি চাৰ্কলটো যদি আপুনি যদি বুজাই দিব নোৱাৰে, বোলে 15 দিন আমাৰ জোনবাইটো বাঢ়ি 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 গৈ থাকে, তেতিয়া সেইটো শুক্ল পক্ষ বুলি কয়, সেইটো যেতিয়া বেছি ডাঙৰ হৈ যায়, পুৰা গোল একদম ৰাউণ্ড পূৰ্ণ হৈ যায়, সেইটো পূৰ্ণিমা হয়। পূৰ্ণিমাৰ পিছদিনাৰ পৰা আকৌ কৃষ্ণ পক্ষ আৰম্ভ হয়, কৃষ্ণ পক্ষত আকৌ জোনবাইটো কমি 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 অমাৱস্যা হয়, সেইটো কৃষ্ণ পক্ষ বুলি কয়। অমাৱস্যাৰ পিছত আকৌ শুক্ল পক্ষ হৈ পেলাই পূৰ্ণিমাৰ ফালে আগবাঢ়ে। গতিকে এইটো এটা চাইকেল এটা চলি থাকে। সেই সামান্য কথাটো যদি আপুনি বুজাই দিব নোৱাৰে, তেতিয়াহ'লে আপুনি ভাবক যে আপুনি মাক হৈ পেলাই যদি সেইটো বুজাই দিব নোৱাৰে, তেতিয়াহ'লে বৰ দুৰ্ভাগ্যজনক কথা। কাৰণ ল'ৰা ছোৱালীয়ে সুধিব পাৰে যে আজি জোনবাইটো কেলে ইমান সৰু হৈ আছে, আজি ইমান মা কেলে ডাঙৰ হৈ আছে, আজি পোহৰটো কেলে ইমান বেছি, আজি পোহৰটো কেলে একেবাৰে নাই, আজি কেলে বাহিৰখন ইমান আন্ধাৰ হৈ আছে, আজি জোনবাইটো কলৈ গ'ল, অমাৱস্যাৰ দিনা আপোনাক সেই বুলি সুধিব পাৰে। কিন্তু আপুনি যদি সেই সামান্য কথাটো, যিটো নেকি আমাৰ আইতাহঁতৰ দিনৰ পৰাই আইতাহঁতে শিকাই আহিছে, আমাৰ কিন্তু আইতাহঁতৰ মুখতো সেইবিলাক কথা শুনিছিলো, আইতাহঁতে কিন্তু স্কুল লেখা নাছিলে, স্কুলত পঢ়াই নাছিলে। কিন্তু আজিকালি মই দেখিছো বহুত ল'ৰা ছোৱালীক, মই এষ্ট্ৰলজিৰ লাইনটোত মই যিহেতু আছো, মই সুধিছো, বহুত ল'ৰা ছোৱালীক সুধিছো যে কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ তোমালোকে জানানে? ডাইৰেক্ট কৈ দিয়ে, বাইদেউ আমাৰ বেয়া নাপাব, বৰ লাজৰ কথা, এইটো নেজানো আমি পাই,
আমাক শিকোৱা নাই এনেকে কৈ দিয়ে মানে তেওঁলোকৰ বেছি সম্ভাৱনা আছে যে তেওঁলোকৰ মাক দেউতাকে শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ কথা নাজানে আমাৰ মা দেউতাই শুক্লপক্ষ আৰু কৃষ্ণপক্ষ কি জানিছিলে আমাক ব্যাখ্যা কৰি কৈছিলে আকাশৰ তলত নি পেলাই আমাক কৈছিলে আমি যেতিয়া 4 বছৰ 5 বছৰ আছিলো তেতিয়া আমাক কৈছিলে তাৰ উপৰিও আমাক আইতাই কৈছিলে ককাই কৈছিলে তেতিয়াহলে এতিয়া কেলে আমাক যদি আমাৰ আইতাই কৈ মানে আমাৰ আইতা কেতিয়াবা মৰি ভূত হ'ল আজি আমাৰ আইতা ঢুকুৱাও কিমান বছৰ হৈ গ'ল তেতিয়াহলে আইতা জীয়াই থাকোতে যদি মোক সেইখিনি কথা কৈছিলে তেতিয়াহলে কিমান নলেজ আছিলে মোৰ আইতাৰ আজি মাক বাপেক বিলাকৰ যিবিলাক মোৰ বয়সৰ মাক বা মোতকে 10 বছৰ ডাঙৰ মাক সেইবিলাকৰ কিয় নলেজ নাই অসমতো একেখনতে আমি বসবাস কৰিছো মই সেই বস্তুবিলাকত মই বহুত বেছি গুৰুত্ব দিওঁ কাৰণ ফিৰিঙঠিৰ পৰাহে খাণ্ডৱ দাহ হয় গম পাইছে নে নাই সৰু বস্তুত গুৰুত্ব দিব ডাঙৰটো এনেও ঠিক হৈ যাব সৰু সৰু কথাবিলাকত গুৰুত্ব এতিয়া আমাৰ অসমখনত কি হৈছে ফ্ৰী চাউলত গুৰুত্ব দিছে অৰুণোদয় আঁচনিত গুৰুত্ব দিছে মহিলাসকলে যাতে কিবা এটা পাই থাকে কিন্তু সেই বস্তুবিলাক পাই নলেজো গেইন কৰিবলৈ মন নাই শিকিবলৈও মন নাই কাম কৰিবলৈও মন নাই মই কাকো দোষাৰোপণ কৰা নাই চৰকাৰৰো উপায় নাই চৰকাৰেও উপায় নোপোৱাত এনেকুৱাবিলাক কৰিবলগীয়া হৈছে কাৰণ মানুহবিলাক ইমানে নিকম্মা কাম কৰিবলৈ নিবিচাৰে তো খুৱাই বুৱাইতো ডেভেলপ দেখুৱাব লাগিব ন গোটেই দেশখনক গতিকে উপায় নাইকিয়া হৈছে উপায় নাইকিয়াত সেইবিলাক কাম কৰিছে কিন্তু মই মানে আচৰিত পাওঁ আমি এনেকুৱা মানুহ বহুত দেখিছো যি নেকি অৰুণোদয়ৰ 1200 টকা পাই পেলাই কাম নকৰে ঘৰত বহি থাকে কিন্তু দালি নাখায় মচুৰ দালিয়ে দেখি পোৱা নাই ৰহৰ দালিটো বাদে দিয়ক মচুৰ দালিয়ে নাখায় ঘৰত শুকানে খায় মানে ভাত গতিকে তেনেকুৱাকে জীয়াই থকাতকে তেনেকুৱাকে ল'ৰা ছোৱালী জন্ম দি ডাঙৰ দীঘল কৰাতকে মই ভাবো যে বিয়া নপতাই ভাল গতিকে এনেকুৱা কথাবিলাকত ল'ৰা ছোৱালীৰ মানসিক বিকাশটো একদম মাকৰ হাতত 100% জেনেটিকলিটো আহিবই জেনেটিকলি যদি পৰিয়ালত মন বুদ্ধি অটিষ্টিক মানুহ আছে তেতিয়াহলে ল'ৰা ছোৱালীটো গাতো আহিব পাৰে সেইটো দেই সেইটো আকৌ এটা এক্সট্ৰা বিষয় কিন্তু নলেজ গেইন কৰাৰ ক্ষেত্ৰত আপোনাৰ বাচ্চাটোৱে কিমান টপিকৰ ওপৰত কিমান কথা জানিছে শিকিছে সেইটো সম্পূৰ্ণ মাকজনীৰ ওপৰত ডিপেন্ড কৰে আৰু ঘৰখনৰ পৰিৱেশটো কেনেকুৱা মাকৰ মানে জ্ঞানৰ লেভেলটো জ্ঞান গৰিমা কেনেকুৱা বা চৰিত্ৰটো কেনেকুৱা সেইটোৰ ওপৰত বহুত বেছি মানে ডিপেন্ড কৰে আৰু এতিয়া সমাজত এনেকুৱা কিছুমানো দেখা গৈছে যিখিনিয়ে ধৰক বহুত হাইফাইকে নাখায় যিখিনিয়ে কাম কৰি খায় তেওঁলোকৰ কি হৈছে কৈছো আৰু মানে এইটো ক'বলগীয়া হৈছে কাৰণে কৈছো চৰিত্ৰৰ দিশটো বহুত গিৰি গৈছে মানে চৰিত্ৰৰ ক্ষেত্ৰতো বহুত পতন ঘটিছে মানে এনেকুৱা ধৰণৰ তেওঁলোকৰ দৈনন্দিন জীৱনৰ কৰ্মবিলাক হৈ পৰিছে ল'ৰা ছোৱালীয়ে ভাল শিকাটোতো বাদে দিয়ক মাক দেউতাকে এনেকুৱা ধৰণৰ বেভিচাৰত লিপ্ত হৈ থাকে যে ল'ৰা ছোৱালী কেতিয়া 15 বছৰ হয় কেতিয়া 16 বছৰ হয় তেওঁলোকে নিজৰ মজ মস্তিত গমেই নাপায় এজনী ছোৱালী ঘৰত কেতিয়া গাভৰু হ'ল কেতিয়া তুলনি হৈ তাই গাভৰু হৈ সকলো কথা বুজি পাব পৰা হ'ল ল'ৰা ভাল পাই এফালে পলাই যাবলৈ ৰেডি মাকে নিজৰ ফুৰ্তিত ব্যস্ত হৈ আছে আৰু নলেজ গেইন কৰা কথাটো সৌ কৰবাতে থাকিলে সেইটোতো তেওঁলোকে কেতিয়াও ভাবাই নাই গতিকে তেনেকুৱা যিমানে বেছিকে হৈ থাকিব সিমানে আমাৰ দেশখন মানে পুৰা ডেভেলপ হ'বগে নোৱাৰে কাৰণ ইয়াত মাকৰ ভূমিকা লাগিব মাক যদি ষ্ট্ৰং হয় সবল হয় তেতিয়াহে তেনেকুৱা ধৰণৰ নাগৰিকৰ নিৰ্মাণ হ'ব জন্মটো হৈ গ'ল ধৰক জন্ম হোৱাৰ পিছত এতিয়া ধৰক ফাউণ্ডেশ্যনটো হৈ গ'ল জন্মটো ফাউণ্ডেশ্যন হৈ গ'ল বুলি ধৰিলো তাৰ পিছত ওপৰৰ নিৰ্মাণখিনি যেতিয়ালৈকে নহয় ৱাল চোৱাল নেগাঠে তেতিয়ালৈকেতো সেইটো সম্পূৰ্ণ আমি মানে ঘৰ বুলি বা গৃহ বুলি আমি ক'ব নোৱাৰো ন সম্পূৰ্ণ এটা প্ৰাপ্তিটো নহয় ন অকল ফাউণ্ডেশ্যনটো বনাই পেলাই তাৰ ওপৰত ত্ৰিপালখন তৰি পেলাই বহি থাকিলে হ'ব জানো এইটোতো কেতিয়াও সম্ভৱ নহব গতিকে তেনেকুৱা ধৰণৰ কথা মই ভাবো যেতিয়ালৈকে মাকসকল ঠিক নহয় এতিয়া চবে মানে এইটো ক'ব মোক যে মাকসকলৰ ওপৰতে ইমান কেলে জাপি দিলে মাকসকলৰ ওপৰতে জাপি দিব লাগিব কাৰণ ভগৱানে প্ৰকৃতিয়ে মাকক সেইকাৰণে চিলেক্ট কৰিছে কাৰণ মাকৰে সেইটো ক্ষমতা আছে দেউতাকৰ সেইটো ক্ষমতা নাই এজনী মাকৰ যিটো ধৰণৰ ধৈৰ্য এটা থাকে সেইটো ধৈৰ্য দেউতাকৰ বা ককাকৰ বা আইতাকৰ কেতিয়াও থাকিব নোৱাৰে আইতাকো এগৰাকী মাক কিন্তু নাতিনীটোৰ ক্ষেত্ৰত সেইটো ধৈৰ্য নাথাকে অকল মাকৰে থাকে সেইটো ধৈৰ্য ল'ৰা ছোৱালীৰ ক্ষেত্ৰত গতিকে আৰু এটা কথা ইয়াতে মই আপোনালোকক কৈ দিওঁ আগতে যে এটা কুলত ধৰক মানে যেনে তেনে হলেও ৰজাৰ দিনত বহুত বিলাক আপোনালোকে ষ্টৰী হয়তো দেখিছে এটা ৰাজবংশত বা এটা কুলত যে এটা বা দুটা হলেও যে বহুত ভাল সন্তান কেনেকে কৰে বুলি আপোনালোকে ভাবিছে সেইটো চবৰে ক্ষেত্ৰত কি সেইটো ভগৱানৰে বৰদান নেকি ভগৱানৰতো হাত আছেই ভগৱানে বা তেওঁলোকৰ জেনেটিকলিটো পাইছে কিন্তু তাত যিবিলাক সন্তানৰ কথা আমি বুৰঞ্জীত পঢ়িবলৈ পাইছো যাৰ জয় জয়কাৰ হয় বা যাৰ আমি মূৰ্তি চুটি তেনেকে দেখিবলৈ পাইছো বা যাৰ বহুত নাম গুণ আমি পাইছো তাৰ মাক বিলাক বহুত বেলেগ ধৰণৰ আছিলে আপোনালোকে যদি বুৰঞ্জীত ইমান ব্যাখ্যাত্মককে নাথাকে ধৰক আমি অলপ অলপহে পাইছো যদি ডিপলি সেই মানুহবিলাকৰ জীৱনী পঢ়িবলৈ হয় তেতিয়াহ'লে তাত মাকৰ ভূমিকা বহুত থাকে বা কাৰোবাৰ যদি নিজা মাক নাথাকে এগৰাকী মহিলাৰ ভূমিকা বহুত থাকে গতিকে সেই ক্ষেত্ৰবিলাকত কিছুমান এগৰাকী দুগৰাকীৰহে মাকৰ ভূমিকা বেছি নাথাকিব পাৰে তথাপিতো কোনোবা এগৰাকী মহিলাৰ ভূমিকা থাকে সেইটো হয়তো দৃষ্টিগোচৰ নহয় বা বুৰঞ্জীত বহুত কথা নিলিখে বহুত দৰকাৰী কথা কেতিয়াবা লিখা নহয়
কিন্তু যেতিয়া আপোনালোকে পৃথ্বীৰাজ চৌহান হওক, বাজিৰাও পেছোৱা হওক, শিৱাজী মহাৰাজ হওক, চবৰে মাক বিলাক অকনমান বেলেগ ধৰণৰ আছিলে, সেইকাৰণেহে তেনেকুৱা হব পাৰিছিলে। গতিকে নলেজৰ ক্ষেত্ৰত মানুহৰ এজন ব্যক্তি গঢ়োতে তাৰ মানসিক বিকাশ বা মানসিক সুস্থতা বা আধ্যাত্মিক বিকাশ এই সকলোবিলাক সম্পূৰ্ণ মাকৰ ওপৰত ডিপেণ্ড কৰে। সেইটো হাজাৰ বাৰ মই কম, আপোনালোকে গাঁঠি বান্ধি লওক সত্য কথা। মাক যদি বেভিচাৰী হয় তেতিয়াহ'লে সন্তান বহুত ভাল কেতিয়াও হ'ব নোৱাৰে। মাকে যদি এনি টাইম মজ মস্তি বা বেভিচাৰত যদি দিন কটাই আছে তেতিয়াহ'লে সেই সন্তানটোৰ ভৱিষ্যত বহুত বেছি পোহৰ নহয়, বহুত বেছি দুৰ্ভাগ্যৱান হয় তেনেকুৱা সন্তান যি নেকি মাক বিলাক বেভিচাৰী হয় আৰু সন্তানৰ ওপৰত ফকাচ কৰিব নোৱাৰে। সন্তান কেতিয়া গাভৰু হৈ যায়, ডেকা হৈ যায়, বেলেগৰ হৈ যায় সন্তান, তেওঁলোকে গমকে নাপায়। ভিডিঅ'টো অকনমান মৰ্মস্পৰ্শীয় হ'ব পাৰে, হৃদয় বিদাৰক হ'ব পাৰে, কিন্তু আল্টিমেটলি কথাখিনি সত্য কথা। আৰু এখন সুস্থ সবল দেশ নিৰ্মাণ কৰাৰ কাৰণে, নাগৰিক নিৰ্মাণ কৰাৰ কাৰণে আমাৰ যিবিলাক ধৰক পূৰ্বপুৰুষৰ সন্তান আছিলে বা দেৱদ্বীজ সন্তান আছিলে, সেই সন্তান বিলাকৰ নিচিনা সন্তান এগৰাকী নিৰ্মাণ কৰাৰ কাৰণে বা স্বামী বিবেকানন্দ হওক বা যিমান বিলাক নাম আপোনালোকে জানে বা যিবিলাকক মহৎ লোক বুলি ভাবে, তো তেনেকুৱা সন্তান পৃথিৱীত কি জন্ম হব এতিয়া নোৱাৰে নেকি? এতিয়াও হৈ আছে জন্ম, কিন্তু সেই জন্ম হোৱাৰ বেকত মাকৰ ভূমিকা বহুত বেছি থাকে। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে আমাৰ লগত জড়িত হৈ থাকিব আৰু দুজন ব্যক্তিক শ্বেয়াৰ কৰি দিব, যাৰ কাৰণে এই জ্ঞানবৰ্ধক কথাবিলাকে জীৱন সলনি কৰিব পাৰে বা বহুত বেছি শিকিবলগীয়া দুটা কথা কাৰোবাৰ কাৰণে সোমাই থাকিব পাৰে। ধন্যবাদ।